সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ আজিৰ বিষয়বস্তু হৈছে এভাৰেজ গড়। ইতিমধ্যে আমি এভাৰেজৰ ভালেকেইটা খণ্ড কৰিছোঁ। আজি তাৰ পিছৰ খণ্ড এটা লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ। গতিকে আৰম্ভণিতে এটা কথা কওঁ যে ভিডিঅ' যদি ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। এতিয়া আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াতে কি দিয়া আছে চাই ল'ব। 1 নম্বৰ প্ৰশ্ন, দুটা সংখ্যাৰ গড় মান 63.5, যদিহে সৰু সংখ্যাটোৰ লগত 2 যোগ কৰা হয় তেন্তে সৰু আৰু ডাঙৰ সংখ্যাটোৰ অনুপাত 1:2 হয়। সৰু সংখ্যাটো কি? অপচন আছে A 41, B 42, C 44 আৰু D 45। গতিকে এইটো কেনেধৰণে কৰিম আমি? এইটো সমাধানটো কেনেধৰণে কৰিম? ইয়াক আচলতে আমি দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণৰ যিটো সমাধান পদ্ধতি আছে সেই সমাধান পদ্ধতিৰে ইয়াক সমাধান কৰিব পাৰি। এইটো কেনেহে ধৰণৰ হ'ব? সেইটো কোৱাৰ আগতে আমি প্ৰথমতে জানিব লাগিব কি গড় মান কি। যদি দুটা সংখ্যা দিয়া থাকে সিহঁতৰ গড় মানটো কেনে? ধৰা হল সংখ্যা দুটা আমি এটা x1 ধৰলো এটা x2 ধৰলো। যিকোনো দুটা সংখ্যাৰ গড় মান কেনেকুৱা হয়? x1 + x2/2। এইটো কি বুজাইছে ইয়াতে? ইয়াতে এইটোৱে বুজাইছে যে সংখ্যা দুটাৰ মানৰ যিটো যোগফল তাক সংখ্যা দুটা সংখ্যা আছে যদি 2 ৰে যেতিয়া আমি হৰণ কৰি দিম তেতিয়া আমি কি পাম? গড় মানটো পাম। এইটো এনেহেন ধৰণৰ যিটো কথা, এই কথাটো আমি আগৰ গড় মানৰ খণ্ডবিলাকত বহলভাৱে কৈ দিছো। ইয়াতে আমি ছুটিকে কৈ দিছো। এতিয়া আমি ইয়াৰ মাজলৈ গৈছো। ইয়াতে যেহেতু সংখ্যা দুটা এটা সৰু সংখ্যা এটা ডাঙৰ সংখ্যা বুলি দিয়া আছে, প্ৰথমতে আমি ধৰি লম, ধৰা হল সৰু সংখ্যাটো আমি কি ধৰি ললো? x ধৰি ললো আৰু ডাঙৰ সংখ্যাটো আমি কি ধৰি ললো? y। এতিয়া আমি দুটা শৰ্ত পাম, যেহেতু আমি দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণৰ শৰ্ত মতে আমি সমাধান পদ্ধতি মতে কৰিম। গতিকে আমি দুটা শৰ্ত পাম। প্ৰথম শৰ্তটো কি পাম? সংখ্যা দুটাৰ গড় x + y/2 = 63.5। ইয়াক এটা সিম্পলিফাই কৰিলে কি হ'ব? x + y = ইয়াৰ লগত এই দুইটোৰ লগত ইটো বজ্ৰপূৰণ হয় কি হ'ব? 127 হ'ব। এইটো আপোনালোকে কৰি চাব পাৰে। 63.5 ৰ লগত যেতিয়া 2 পূৰণ কৰিম তেতিয়া আমি কি পাম? 127 পাম। এইটো আমাৰ 1 নম্বৰ শৰ্ত ওলাই গ'ল। এতিয়া 2 নম্বৰ 1 নম্বৰ সমীকৰণ ওলাই গ'ল। এতিয়া 2 নম্বৰ শৰ্তটো কি দিয়া আছে তাৰ পৰা আমি 2 নম্বৰ সমীকৰণটো পাম। সৰু সংখ্যাটোৰ লগত আমি কি যোগ কৰিম? 2। সৰু সংখ্যাটো কি আছিল? x ৰ লগত 2 যোগ কৰিলো। তাৰ পিছত যোগ কৰাৰ পিছত কি হৈছে যে সৰু আৰু ডাঙৰ সংখ্যাটোৰ অনুপাত অৰ্থাৎ x + 2/y কি দিয়া আছে? অনুপাতটো 1/2 দিয়া আছে। এতিয়া এইখিনি সিম্পলিফাই কৰিলে কি পাম আমি? 2x + 4 = y। ইয়াক আৰু আমি অলপমান কি কৰিম? এইটো যদি আমি ইফালে আনো তেতিয়া এইটো -y হ'ব, এইটো ইফালে গলে -4 হ'ব। এইটো 2 নম্বৰ হয়। এতিয়া আমি এই দুটা সমীকৰণ কি কৰিম? সমাধান কৰিম। সমাধান কেনেকৈ কৰিম? ইয়াতে দেখুৱাই দিছো। যেহেতু ইয়াতে আমি দেখিছো y ৰ আগত প্লাস আছে, y ৰ আগত মাইনাস আছে। গতিকে এনেকে যেতিয়া চিন বেলেগ বেলেগ থাকে আৰু ইহঁতৰ যদি সহগ বিলাক যদি একে থাকে, ইয়াতে 1 আছে সহগ, ইয়াতে 1 আছে, তেতিয়া আমি 1 আৰু 2 সমীকৰণ যোগ কৰিলে আমি এটা যিকোনো x বা y ৰ মান এটা পাম। এইটো কি হ'ব? ইয়াতে যেহেতু y কেনসেল হ'ব, গতিকে ইয়াত কেনসেলটো কেনেকৈ হয় এইটো দেখাই দিছো। এনেকে আমি যোগ কৰিলো, যোগ কৰাৰ পিছত y কেনসেল হ'ব। এইটো 127 মাইনাস এইটো 4। এতিয়া এইটো কি হ'ব? y কেনসেল হ'ল, এইটো 3x হ'ল, 3x ইটো হ'ব কিমান? 123 হ'ল। 123 হলে এতিয়া এইটো কিমান বাৰ যাব? 3 ৰে কেইবাৰ যাব? 3 4 গুণ 12, 3 1 গুণ 3। এইটো x ৰ মান কি পালো আমি? 41 পালো। গতিকে x ৰ মান 41 মানে x ৰ মানটো কি? সৰু সংখ্যাটো হয় নে নহয়? x মানে কি? সৰু সংখ্যা। সৰু সংখ্যাৰ মানটো আমি কি পালো? 41 পালো। তাৰপিছত আমি ডাঙৰ সংখ্যাটো উলিয়াব পাৰিম, কিন্তু ইয়াতে আমাৰ দৰকাৰ নাই। কাৰণ কিয়? আমাৰ সৰু সংখ্যাটোৱে ওলাব দিছে। গতিকে আমি x ৰ মানটো যেতিয়াই পাম তেতিয়াই আমি ইয়াতে অংকটো শেষ কৰিব পাৰিম, কাৰণ সময়ৰ কথাটো আছে। গতিকে আমি এনেকে আমি x ৰ মানটো সহজে পাই যাম। আৰু যদি কেতিয়াবা আপোনাৰ ডাঙৰ সংখ্যাটো উলিয়াব দিয়ে তেতিয়া আমি যিকোনো এটা সমীকৰণত হয় x একত নহয় 2ত আমি x ৰ মান বহুৱাই দিলে আমি ডাঙৰ সংখ্যাটো পাম। গতিকে এইটো কথা আমি ইয়াতে এড কৰি থৈ দিলো। কিন্তু ইয়াতে নালাগে অংকটো, যদিহে কৰিব দিয়ে তেতিয়া সেনেকে কৰিলে হয়। এতিয়া আমি ইয়াৰ শুদ্ধ অপচনটো ক'ত দেখিছো? এ দেখিছো। গতিকে এটোৱে শুদ্ধ অপচন হ'ব। এনেকে আমি খুব সহজতে
কি কৰিব পাৰোঁ এনেহেন ধৰণৰ সমস্যাৰ সমাধান কৰিব পাৰোঁ। ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটোলৈ যাম। বন্ধু বান্ধৱীসকল, এইবাৰ আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। এই প্ৰশ্নটো অলপমান বেলেগ ধৰণৰ প্ৰশ্ন। ইয়াতে অলপমান জানিবলগীয়া কথা আছে, কিন্তু টান নহয়। আমি যদি খুব ভালদৰে চাওঁ এই প্ৰশ্নটো, 12ৰ প্ৰথম 30টা গুণিতকৰ গড় মান কিমান? 12ৰ প্ৰথম 30টা গুণিতক। এতিয়া কথা হৈছে কি 12ৰ গুণিতক বিলাক কেনেকুৱা ধৰণৰ এই সম্বন্ধে আমি জানিব লাগিব। অৰ্থাৎ 12ৰ প্ৰথম বুলি ক'লে 12ক 12ৰে হৰণ যায়, অৰ্থাৎ 12ৰে হৰণ যোৱা সংখ্যাবিলাকেই হ'ব 12ৰ গুণিতক। এতিয়া কথা হৈছে কি প্ৰথম যিটো গুণিতক হ'ব সেই গুণিতকটো কেনেকুৱা হ'ব আমি জানিব লাগিব। প্ৰথম গুণিতকটো হ'ব 12 হ'ব। এতিয়া কথা হৈছে কি ইয়াতে অপচন কেইটা চাই লওক। তাৰ আগতে A হল 185, B 188, C 186 আৰু D 190। এতিয়া কথা হৈছে কি 12ৰ প্ৰথম 30টা গুণিতক এইটো আমাৰ আলোচ্য বিষয়। এতিয়া 12ৰ প্ৰথম একদম ফাৰ্ষ্ট কি হ'ব 12। 12ৰ প্ৰথম গুণিতকটো 12, দ্বিতীয়টো কি হ'ব 24, তৃতীয়টো কি হ'ব 12 3 গুণ 36, চতুৰ্থটো কি হ'ব 48। এনেকে কিমানটা হ'ব লাগিব 30টা হ'ব লাগিব। গতিকে এইটো এনেকে 30টা হলে অৰ্থাৎ যিটো এনতম যিটো পদ এনতম যিটো নাম্বাৰ অৰ্থাৎ নাম্বাৰ কিমানটা থাকিব লাগিব 30টা। অৰ্থাৎ এনৰ মানটো কি 30। আমি কোনটো উলিয়াব লাগে এই এন টো উলিয়াব লাগে। এইটো এনতম পদ বুলি কয়, এইটো উলিয়াব লাগে। অৰ্থাৎ 30 নম্বৰ যিটো সংখ্যা সেই সংখ্যাটো আমি উলিয়াব লাগে। আৰু যেতিয়া আমি এই সংখ্যাটো উলিয়াব যাম তেতিয়া আমাক এপি সিৰিজৰ কথাটো আহিব, সমান্তৰ যিটো প্ৰগতি অৰ্থাৎ এৰিথমেটিক প্ৰগ্ৰেছন বুলি কয় সেই কথাটো আহিব। আৰু সেই কথাটো আমাৰ কেনেহেন ধৰণৰ এটা সূত্ৰৰ সহায়ত আমি এই 30তম অৰ্থাৎ যিটো এনতম পদ এই পদটো আমি উলিয়াব পাৰোঁ। আৰু তাৰ কাৰণে আমাৰ কি আছে সেইটো আমি কেনেকে কৰিব লাগে সেইটো আমি জানিব লাগিব। ইয়াতে প্ৰথম পদ কি দিয়া আছে এ, প্ৰথম পদক এ দ্বাৰা বুজাই 12 আছে। তাৰপিছত এটা লাগে কি সাধাৰণ অন্তৰ। সেইটো কেনেকুৱা হ'ব যে আমি যদি দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিওঁ তেতিয়া আমি কি পাওঁ সাধাৰণ অন্তৰ পাওঁ। সেইটো 24 বিয়োগ 12 কিমান হ'ব 12। এতিয়া সাধাৰণ অন্তৰটো ইয়াৰ পৰা উলিয়াব পাৰে, আমি এনেকেও উলিয়াব পাৰোঁ। 36ৰ পৰা যদি আমি তাৰ ইমিডিয়েট যিটো আগৰ সংখ্যা থাকে সেই সংখ্যাটো বিয়োগ কৰি দিওঁ তেতিয়াও আমি 12 পাম। এনেকে 12 ডিফাৰেন্স বিলাক কিমান হয় 12 হৈ ওলাই যায়। এইটোৱে হ'ল কি সাধাৰণ অন্তৰ। এই কথাখিনি আৰু মই ডিটেইলছত নাযাওঁ। গতিকে এই দুটা আমি যেতিয়া জানাৰ পিছত আমি যিটো সূত্ৰটো আছিল এনেকুৱা ধৰণৰ an ইকুৱেল a প্লাছ n মাইনাছ 1d। এইটো হ'ল সূত্ৰ। ইয়াৰ সহায়ত আমি এই যে 30তম পদটো কি হ'ব সেইটো উলিয়াম, অৰ্থাৎ শেষ পদটো। এই ক্ষেত্ৰত শেষ পদ 30টা গুণিতক বুলি কৈছে যিহেতু 30তম পদটোৱে এই ক্ষেত্ৰত শেষ পদ হ'ব। এই 30তম পদটো আমি উলিয়াব গৈ আছো। এৰ মানটো 12 বহুৱাই দিলো ইয়াতে। এইটো এনৰ মান কিমান যিহেতু 30টা সংখ্যাৰ কথা কৈছে এন টো কি হ'ব 30 হ'ব। ইটো হ'ল আৰু এই ডি টো কিমান হ'ব 12 হ'ব। এতিয়া এইখিনি আমি সিম্পলিফাই কৰিম। এইটো 29 পূৰণ 12। এইখিনি আমি সিম্পলিফাই কৰি 12। এতিয়া এইখিনি পূৰণ কৰি দিলে কি হ'ব 12 × 1 8 8 0 হাতে থাকিল 10 12 × 24 24 10 কিমান হ'ব 34 হ'ব। আৰু এই দুটা যোগ কৰি দিলে কিমান হ'ব 360 হ'ব। গতিকে আমি কি পালো এনতম পদটো কি পালো অৰ্থাৎ 30তম পদটো 360 পালো। এতিয়া আমাক কি কৈছে যে প্ৰথম 30টা গুণিতকৰ গড় মান উলিয়াব দিছে। এই গড় মানটো কেনেকে উলিয়াব লাগে সেইটো আমি জানিব লাগিব। গড় মানটো একেবাৰে সহজ। গড় মানটো আমি কেনেকে উলিয়াম যে প্ৰথম পদ লগতে অন্তিম পদক যেতিয়া 2ৰে হৰণ কৰি দিম তেতিয়া আমি কি পাম গড় মান পাম। গড়ৰ ক্ষেত্ৰত যেতিয়া ওপৰত যেটা পদ যোগ কৰিব সেইটা পদেৰে আমি তলত হৰণ কৰিব লাগিব। সেইটোৱে কথা। প্ৰথম পদ কি আছে 12 আছে আৰু অন্তিম পদ কি আছে 360 আছে। 2ৰে হৰণ কৰি দিম এইটো 372 হ'ল। 2ৰে হৰণ কৰিলে কি হ'ব 2 × 2 ইফালে 17 হ'ল 8 2 × 16 ইফালে 12 হ'ল 6 2 × 12 186
আমি কি পালো গড় মান কিমান পালো 186 আমি যদি অপচনত চাও আমি দেখিম যে সি নম্বৰ অপচনত শুদ্ধ অপচনটো আছে গতিকে এই অংকটোৰ শুদ্ধ যেটো অপচন হেতু হ'ব সি 186 আৰু এনেহেন ধৰণৰ অংক আমি আগৰ গড় মানৰ ক্ষেত্ৰত কৰা নাছিলো আজি আমি প্ৰথম দিছো ইটো অংক গতিকে এনেহেন ধৰণৰ অংক কিন্তু যিকোনো এক্সামৰ কাৰণে খুবেই দৰকাৰী গতিকে আপোনালোকে যিয়েই এক্সাম প্ৰিপাৰেচন নকৰক কিয় এনেহেন ধৰণৰ অংকৰ গুৰুত্ব আছে প্ৰয়োজন আছে গতিকে এইবিলাক খুব ভালদৰে এনেকে প্ৰেক্টিচ কৰিলে আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়ি যাব বুলি মোৰ বিশ্বাস হয় এইখিনিয়ে কথা আমি পৰৱৰ্তী পৰ্যায়ত গড়ৰ লগত জড়িত আৰু আমি দুই এটা খণ্ডলৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম আজি ইমানতে এৰিব বিচাৰিছো দুটা অংকৰে আমি আজি সামৰণি মাৰিব বিচাৰিছো যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেন্ট কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সদায় আপডেট বিলাক চাই থাকিব এইখিনিয়ে আজিলৈ ইমানতে এৰিব বিচাৰিছো ধন্যবাদ শুভৰাত্ৰি